আমি কৰ্মৰ জৰিয়তে নিজকে প্ৰতিষ্ঠিত কৰিছোঁ। কংগ্ৰেছৰ কাম হ'ল কি, তেওঁলোকে সমালোচনাৰ জৰিয়তে মোক গালি পাৰিলেই ভাবিব ভোট বাঢ়ে। গতিকে মোক যিমানেই গালি পাৰিছে সিমানেই তেওঁলোকৰ ভোট কমি গৈ আছে, তেওঁলোকে ইয়াত দুৰ্বল হৈ গৈ আছে, তেওঁলোকৰ ভেটি উৎখাত হৈ গৈ আছে। তেওঁলোকে যিমানেই কওক যে এইখন নৰ্থ কোৰিয়া, কিংডম কিবা কিবি মোক ঢেৰ কয় নহয়, তেওঁলোকৰ লগত চব মহাপুৰুষবিলাক আছে নেকি? এতিয়া পানেশ্বৰ বসুমতাৰী মহাপুৰুষজনটো দেখিছেই, যিজন ব্যক্তি এগৰাকী বিধায়ক আছিল, তেওঁ হাতত খুকুৰি লৈ ফুৰে নেকি? খুকুৰি লাইচেঞ্চ আছে নেকি তেওঁ? আমাৰ পৰিয়ালত হাতী আৰু বন্দুক, আমাৰ দেউতাহঁতৰ 11টা ভাই ককাই, পৰিয়ালটোত কিমানটা বন্দুক আছে চাব। চিকাৰী পৰিয়াল, ঠিক তেনেকৈ আমাৰ হাতী চিকাৰ বা হাতী, এতিয়াও মোৰ হাতী আছে, মোৰ বন্দুক আছে লাইচেঞ্চ আৰ্মছ। কংগ্ৰেছৰ লগত সম্পৰ্ক থকা মানুহৰ ইলিগেল আৰ্মছ। গতিকে মোৰ জীৱনৰ প্ৰতি ভাবুকিটো কেইবাৰ আক্ৰমণ কৰিছিল। 6 চনৰ ইলেকশ্যনৰ সময়ত আক্ৰমণ কৰিছিল, 7 চনততো গুলীবিদ্ধ কৰিছিল। কেনেকৈ সেই সময়ত NDFBৰ জৰিয়তে এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছিল, ধন দাবী কৰিছিলে। গতিকে মোৰ Y+ ছিকিউৰিটি সকলে মোক হৃদয়ত তেওঁলোকে স্থান দি থৈছে। চাওক, মই মোৰ ককা দেউতাৰ দিনৰ পৰা, দেউতা মোৰ বিধায়ক হোৱাৰ আগৰ পৰা গোৰ্খা সম্প্ৰদায়ৰ মানুহৰ লগত মোৰ এটা মধুৰ সম্পৰ্ক আছে, আচলতে হৃদয়ৰ সম্পৰ্ক আছে। মোৰ বিপদৰ যিকোনো মুহূৰ্তত গোৰ্খা সম্প্ৰদায়ৰ মানুহ বা মই তেওঁলোকৰ বিপদৰ মুহূৰ্তত আমি যেনেকৈ চলি আছোঁ, এতিয়া মই যেতিয়া খুব বিপদত পৰিছিলোঁ 91 চনত, মই পলাব লগা হৈছিল। সেই সময়ত পৰিকল্পিত ষড়যন্ত্ৰে হত্যাৰ ষড়যন্ত্ৰ কৰিছিল মোক। গতিকে তেতিয়া মোৰ গোৰ্খা ভাতৃসমূহ কেইজনমানে মোক নি নেপালত পলুৱাই ৰাখিছিল। গতিকে তেওঁলোকে কিমানেই ভাল পায় তাত ছমাহ ৰাখি মেলি আজি যে মই বিধায়ক হৈ আছোঁ। বিশ্বজিৎ বৰাটো কেনেকৈ মৃত্যু হ'ল জানে, মোকো টাৰ্গেট কৰিছিল। গতিকে মই নেপালত গৈ তেওঁলোকে পলুৱাই মেলি ৰাখিছিল মোক। আৰু গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ প্ৰেম তামাং চেয়াৰমেন, তেওঁ গোটেই পৰিৱেশটো চাই এতিয়া গোৰ্খা বন্ধু সন্মানেৰে মোক সন্মানিত কৰিছিলে আজি কেইবছৰ আগতে। গতিকে গোৰ্খা মানুহৰ লগত, গোৰ্খা বুলিয়ে নকওঁ মই, যে ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ লগত মধুৰ সম্পৰ্ক আছে। গোৰ্খা মানুহৰ লগততো মোৰ বেছি মধুৰ সম্পৰ্ক আছে। পানেশ্বৰ বসুমতাৰী, আপোনালোকে বেকগ্ৰাউণ্ডটো চাবচোন, তেওঁ উগ্ৰপন্থী সংগঠনৰ লগত কি সম্পৰ্ক আছিল, তেওঁ কেনেকৈ আচলতে এটা সময়ত তেওঁ সেই সংগঠনৰ লগত জড়িত হোৱাৰ কাৰণে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ বিধায়ক হৈ থকা অৱস্থাত ফৰেষ্ট কেম্প জ্বলাইছিল নে নাই? তেওঁ কি আজি যে কোনোবা এগৰাকী মুখপাত্ৰই তেওঁৰ হৈ খুব চাৰ্টিফিকেট দি আছে, কংগ্ৰেছ চৰকাৰ চলি থকা অৱস্থাত নামেৰি ৰাষ্ট্ৰীয় উদ্যানত ফৰেষ্ট কেম্প জ্বলোৱা মানুহটো কোন? বিধায়ক হয়নে নহয়? শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত যেনেধৰণে কম্পিউটাৰ ভাঙি চিঙি ৰুম ভাঙি দিছিল, সেই সময়ত DCয়ে তেওঁৰ ওপৰত FIR দিছিল, কিন্তু কেনেকৈ মেনেজ কৰিলে, ওপৰৰ পৰা কেনেকৈ সেইটো হস্তক্ষেপ কৰি বন্ধ কৰিলে। গতিকে তেওঁ বিধায়ক হৈ থকা অৱস্থাত তেওঁৰ থানাত কিমান অভিযোগ, মহিলাই তেওঁৰ ওপৰত অভিযোগ দিছেনে নাই? তেওঁ কেনেধৰণে ভক্তহীৰাৰ জীয়েকৰ পৰা আৰম্ভ কৰি শ্বিলঙত লৈ যোৱা সেই ছোৱালী কেনেকৈ উদ্ধাৰ কৰিছিলে, এই কথাবিলাকতো আদালতত বিচাৰ হৈছিল নহয়। গতিকে তেওঁ অভিযুক্ত এজন, উগ্ৰপন্থীৰ লগত সম্পৰ্ক থকাৰ অভিযোগত অভিযুক্ত, বিভিন্ন ধৰণে মাৰপিট হত্যাৰ হেৰিয়ত অভিযুক্ত। এতিয়া এই যে মহালক্ষ্মী চাহ বাগিচাৰ মালিকক তেওঁ ঘৰৰ সন্মুখত NDFBয়ে গুলীয়াই হত্যা কৰিছে বুলি সেইটো এটা গোটেই এটা চৰকাৰীভাৱেও যিখিনি হ'ব লাগে হৈ গৈছে। তেওঁলোকৰ চৰকাৰৰ দিনত তেওঁ ঘৰৰ সন্মুখত সেইটোও বোলে তেওঁ হত্যাৰ লগত জড়িত নহয়, তাতো মোকে বোলে টানে। এতিয়া NDFBৰ লগত মোৰ সম্পৰ্ক নে তেওঁৰ সম্পৰ্ক? গতিকে কংগ্ৰেছৰ এই যে মনে সজা মিছা অভিযোগ দিয়া, মইতো আচৰিত হৈ গৈছোঁ। তেওঁ ঘৰৰ সেই জংঘলৰ কিনাৰৰ বা সেই ঘৰৰ সেইফালে মইতো নাযাওঁৱেই। আদিলুৰ ৰহমানক হত্যা কৰিছে, তেওঁ ঘৰৰ সন্মুখত AK-47 দি গুলীয়াই হত্যা কৰিছে।
গতিকে সেইটো বোলে মোৰে হাত আছে। নহয়, সেইটো মই যোৱাকালি দেখিলোঁ। তেওঁ নতুন নতুন কথাবিলাক কৈ আছেতো, অমুক হত্যাত জড়িত, তমুক হত্যাত জড়িত। তেওঁ ঘৰৰ মুখৰ সেই কাণ্ডটো মোক জড়িত কৰিবলৈ তেওঁ লাজ লগা নাই। জয়ছিদ্ধি অঞ্চল বুলি ক'লে এটা সময়ত এই অঞ্চলৰ মানুহ ধৰি ধৰি নি ধন দাবী হোৱা এই ঘটনাবিলাকত তেওঁ জড়িত নাছিল নেকি? সেই সময়ত তেওঁ আজি নিজৰ ঘৰৰ ওচৰত মহালক্ষ্মী চাহ বাগিচাৰ মালিকক গুলীয়াই হত্যা কৰা এই ঘটনাটো যদি NDFB-য়ে কৰিছে বুলি চবেই জনাজাত ঘটনাটো, এই ঘটনাটো যদি তেওঁ মোক জড়িত কৰিবলৈ বিচাৰে, তেতিয়াহ'লে এই কংগ্ৰেছ দলটো, আৰু কংগ্ৰেছ দলতো তেওঁ ৰিজাইনো দিছে টিকেট নাপাই পেলাই। গতিকে তাৰপিছত আকৌ কংগ্ৰেছ দলৰ হৈ পেলাই বুকুত খুকুৰি লৈ প্ৰচাৰ কৰিবলৈও আহিছে। গতিকে ভেৰণীয়া গুণ্ডাৰ নিচিনা নহয় জানো? তেওঁ যদি কংগ্ৰেছ দল ৰিজাইনেই দিলে, কংগ্ৰেছ দলত নায়েই, তেতিয়াহ'লে তেওঁ এই গুণ্ডাগাৰ্দিবিলাক কৰিবলৈ কেলৈ আহিছে? তেওঁ ইয়াততো ক'ৰবাত কৈছে গমিপালত তেওঁ বাঘ বোলে। এতিয়া বাঘ যদি হয় পলাব কেলৈ লাগে? পলাই কিয়? তেওঁ কিবা এটা ঘটনা কৰি কাৰোবাক কিবা এটা কৰিয়ে তেওঁ যিটো পলাউন দিয়ে, যদি বাঘ হৈ ৰৈ থাকিব লাগে নহয়। গতিকে তেওঁ সাহস থাকিলে আজিতো পলাব নালাগে নহয়। তেওঁ যেতিয়া ঘৰত পুলিচে হেৰি কৰি দিলে, কমখন নাটকবাজি কৰিলে নেকি? তেওঁ প্ৰেছাৰ উকাল কিবা ওলাল, পৰি যোৱা ভাও জুদি পেলাই, মহিলা মাতি পেলাই পুলিচক কেনেকুৱা ব্যৱহাৰ কৰিছে, কিমান বেয়া ব্যৱহাৰ কৰিছে। গতিকে তেওঁ এটা কথা জানি থওক, চৰকাৰ কংগ্ৰেছ নাই। নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ ফৰেষ্ট কেম্প জ্বলাই পেলাই বাচি গৈছে। শোণিতপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত কম্পিউটাৰ ভাঙি ৰুম ভাঙি বাচি গৈছে। বহু কংগ্ৰেছৰ দিনত তেওঁ গুণ্ডাগাৰ্দি কৰিলে, তেওঁ বাচি গৈছে। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত গুণ্ডাগাৰ্দি কৰিছেতো। তেওঁ এইটো ভাবিব নালাগে এই আইনী ব্যৱস্থাৰ পৰা তেওঁ বাচি যাব বুলি, এইটো তেওঁ ভাবিবই নালাগে। তেওঁ যিটো কৰি যিটো এটা তেওঁ হৈ গৈছে, আইন বা কানুন এইবিলাক নমনা, আৰু যিটো তেওঁ বাঘ, তেওঁ মেকুৰী হ'বলৈ গৈ আছে। মই এইটোৱে ক'লোঁ, পলিটিকেলিতো চেছ কি আছে? নদুৱাৰ সমষ্টি তেওঁ কেইবাৰ হাৰিলে? এবাৰ জিকিছে, কেইটা ভোটত জিকিছে? কেইটা ভোটত তেওঁ জিকিছে? আজি তেওঁ কেইবাৰ হাৰিলে? ঢেকীয়াজুলিলৈ যাব লগা হ'ল তেওঁ টিকেট বিচাৰি কংগ্ৰেছ দলত, আৰু কংগ্ৰেছ দলে তেওঁ টিকেট পোৱাৰো যোগ্য নহ'ল। আৰু তাৰপিছত এই নদুৱাৰ সমষ্টিত আহি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ বুকুত খুকুৰি লৈ যিটো দাদাগিৰি কৰিবলৈ আহিছে, সেই দিন গ'ল। তেওঁ ভাবি আছে যে কংগ্ৰেছ চৰকাৰ আছে। তেওঁ জানি থওক যে ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে আৰু হ'ব। দিল্লীত নৰেন্দ্ৰ মোদী চৰকাৰ আছে। কংগ্ৰেছৰ দিনৰ দাদাগিৰি আৰু এই নদুৱাৰতে হওক, জিলাতে হওক, নচলে। তেওঁ সেইটো জানি থওক।